নগাঁও জিলায়ুক্ত দেৱাশীষ শৰ্মাৰ কলং নৈত নৌকা ভ্ৰমণ। নগাঁও চহৰৰ মাজেৰে চিৰপ্ৰবাহিত কলং নদী এতিয়া স্তব্ধ। একাংশ লোকৰ অবৈধ বেদখলে স্তব্ধ কৰি ৰাখিছে কলং নৈৰ চিৰপ্ৰবাহিত গতি। কলঙক বেদখলমুক্ত কৰিবলৈ জিলায়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে অতিৰিক্ত আয়ুক্ত শৌভিক ভূঞা আৰু সদৰ চক্ৰ বিষয়া ঋষিকেশ বৰুৱাসহ স্পীডবোটেৰেই নেহেৰু বালিৰ পৰা 10 কিলোমিটাৰ পূবে পশ্চিমে পৰিদৰ্শন কৰে কলং নৈৰ সামগ্ৰিক পৰিৱেশ। যিসকল লোকে কলঙৰ পাৰত অবৈধ বাসগৃহ সাজি বা নিজৰ ঘৰৰ লেতেৰা পানী কলঙলৈ বোৱাই ৰাখিছে, সেইসকলক এই কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে সতৰ্ক কৰি আয়ুক্তগৰাকীয়ে কয়, এই নিৰ্দেশনা অৱমাননা কৰা লোকক জেল পৰ্যন্ত প্ৰেৰণ কৰা হ'ব বুলি কঠোৰভাৱে কয়। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। মানে এইখিনিলৈকে সোমাই আহিছে। এতিয়া ধৰি লওক, মই এটা কথাই ক'ব বিচাৰোঁ, ইমান ডাঙৰ এটা আমাৰ সম্পদ আছে। আজি কলংখনক লৈ কলংপৰীয়া বুলি যিসকল মানুহে গৌৰৱ কৰে, আজি সেই কলংখনৰ এটা কদৰ্যময় পৰিৱেশ, এটা বিল্ডিংবোৰ বনাইছে, তাত গোটেই তেওঁলোকৰ টয়লেটৰ বাথৰুমৰ গোটেই লাইনবিলাক সেই তাত দি দিছে। কাৰণ আজি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰথম কথা এইষাৰ কথা মই ক'ব বিচাৰিম যে নটিচ দিয়াৰ আগতেই এই লেট্ৰিনৰ যোনবিলাক লাইন আছে, যিসকল ব্যক্তিয়ে কলং পাৰত, এইটো তেওঁলোকৰ বাবে ইভিকশ্যনটো দূৰৰে কথা, তেওঁলোকক সেই এটা বুৱতী নৈ এখন সেই তেনেধৰণে পলিউট কৰাৰ বাবে, প্ৰদূষিত কৰাৰ বাবে তেওঁলোকক এৰেষ্ট পৰ্যন্ত কৰিব পৰা যায়। সেইকাৰণে যিসকলে নিজৰ টয়লেটৰ লাইনবিলাক, বাথৰুমৰ লাইনবিলাক মানে কলঙত লিংক কৰি থৈছে, সেইখিনি গুচাব লাগে। মই সকলোকে আহ্বান জনাইছোঁ। আজি দ্বিতীয়ত, যিসকল ব্যক্তিয়ে জানে যে তেওঁলোকে হয়তো ক'ৰবাত একচনীয়া পট্টা আছিলে, যিমানখিনি আছে পট্টা, তাৰপিছত তেওঁলোকে ম্যাদীকৰণ কৰি তাতকৈ বহুত বেছি মাটি দখল কৰি এটা কিবা তেওঁলোকৰ ঘৰ বা বাগিচা ইত্যাদি ইত্যাদি বনাইছে। সেইকাৰণে সেইখিনিক আজি প্ৰতিগৰাকী ব্যক্তিক আমি নটিচ দিয়া হ'ব আৰু তেওঁলোকক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে নিজাববীয়াকৈ এই ঘৰবিলাক তেওঁলোকে ভাঙি দিয়ে বা বুৱতী এই নৈখনত, আমাৰ কলংখনত যিখিনি তেওঁলোকে বেদখল কৰিছে সেইখিনি বেদখলমুক্ত কৰি দিয়ে। অন্যথা আমি বিধিগতভাৱে তেওঁলোকৰ বিৰুদ্ধে প্ৰথমতে আমি নটিচ দিম, আগৰ দৰে আমি তেওঁলোকক অনুৰোধ জনাম, আৰু সেই অনুৰোধ যদি নেমানে আমি বাধ্য হৈ আমি ইভিকশ্যন তথা তেওঁলোকক এই মাটিখিনি বেদখলমুক্ত কৰিবলৈ আমি চৰকাৰী নিয়ম নীতিমতে আমি এই কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। সেই ক'ব বিচাৰোঁ। আৰু এনফৰ্চমেণ্ট নথকা নহয়, এনফৰ্চমেণ্ট আছে, বহু ক্ষেত্ৰত আছে, বেদখল কৰিছে, আৰু সেইখিনি মই ভাবোঁ যে দায়িত্ববোধ থকা নাগৰিক হিচাপে তেওঁলোকে সেই বেদখল কৰা চৰকাৰী মাটিখিনি আৰু বিশেষকৈ আমাৰ এই কলংখনক লৈ পেলাই তেওঁলোকে যি লীলা খেলা কৰিছে সেইটো যাতে তেওঁলোকে নকৰে। কলংখন আমাক সুন্দৰ এখন নদী হিচাপে আমাক লাগিব, আৰু আগৰ যি ঐতিহ্যময় আমাৰ কলং আছিলে সেই কলংখন আমি ঘূৰাই পাব লাগিব।